আজি আমি ওলালো মৰ্ণিঙত সবে একদম ৰেডি চেডি হলো এতিয়া যাম ডাউকি ৰিভাৰ মৰ্ণিং 7টা মানত উঠাৰ প্লান আছিলে কিন্তু টোপনিৰ পৰা উঠোতে বহুত লেট হৈ গল সেইকাৰণে খৰধৰকে কোনোমতে ৰেডি হলো আমি হোটেলৰ ৰুমৰ পৰা ওলালো এতিয়া ওলাই চিধা যাম ডাউকি ৰিভাৰ ডাউকি যে নৰ্থ ইষ্টৰ ফেমাছ ৱৰ্ল্ড ফেমাছ বুলি ক'ব পাৰি তাতে যাম তাতে যোৱাৰ পিছত আমাৰ আছিল ৰিচিপশ্যন আছিল হোটেলখনৰ কালিৰ ৰাতি 8টা-9টা মান বজাত শ্বিলঙৰ পাহাৰীয়া একা বেকা পথেৰে আমি আহি ডাউকি পাইছো ইয়াত হোটেলটো কেনেকা লাগিল একদম বহুত ভাল যদিও আপোনালোকে আহিব বিচাৰে কেতিয়াবা ডাউকিত আমাৰ লগত যোগাযোগ কৰক আমাৰ ট্ৰাভেল এজেন্সি আছে আমি আপোনালোকক একদম মানে বাজেট ফ্ৰেণ্ডলি প্ৰাইজত আমি আপোনালোকক লৈ আহিম ইয়াতে হোটেল বা হোম ষ্টে বোৰ বহুত বঢ়িয়া একদম কাম কৰে না বাকি সব কেইজন ৰেডি হৈ আছে ইয়াতে আমাৰ ড্ৰাইভাৰ আছে তুষাৰ আলম বন্ধু এতিয়া ইহঁতে গাড়ী ৰেডি হৈ আছে আমাৰ কাৰণে ৰখি আছে আমি আহিলো এতিয়া আমি চিধা যাম ডাউকি যদি কোনোবা আহিব বিচাৰে আপোনালোকক এই হোটেলৰ যি বেনাৰখন আছে বেনাৰখনত কন্টেক্ট নাম্বাৰ দি আছে এইখন দেখাই দিওঁ এয়া হয় অপূৰ্ণা গেষ্ট হাউচ ডাউকি মাৰ্কেটৰ পৰা অলপ ওপৰত মানে 2 মিনিট নালাগে মোবাইল নম্বৰ দি আছে আপোনালোকে যদি আহিব বিচাৰে কল কৰি আগতীয়াকৈ বুক কৰিব পাৰে ইয়াত তলত খোৱাৰ ব্যৱস্থাও আছে সো লেটস গো আহি পালো আমি এয়া ডাউকি মাৰ্কেট হয় ইয়াতে বহুত হোম ষ্টে আছে বহুত হোটেল আছে লজ আছে খানা চানা ইয়াতে খাব পাৰি ৰেষ্টুৰেণ্ট বহুত ভাল আছে নন ভেজ আছে ভেজো পায় যদি কোনোবাই মানে ভেজিটেৰিয়ান আছে আৰু বাহিৰত আহিলে বিশেষকৈ আমি আগত যেহেতু 11টা মান বাজিল আমাক ভোক লাগিছে প্ৰথমতে আমি ভাত চাত খাই লওঁ ইয়াতে তাৰপিছত চিধা আজি ডাউকিৰ বটিং পইণ্ট আছে যি ডাউকি ৰিভাৰখন আছে একদম ফেমাছ এটা ভিলেজ আছে পাৰ্কিং আছে তো আগত ইয়াতে ৰাখি ললে একো নাই এয়া ডাউকি মাৰ্কেট ইমান ডাঙৰ নহয় কিন্তু যেহেতু টুৰিষ্ট প্লেচ হয় বহুত ভালেই সেই ক্ষেত্ৰত সৰু হ'লেও বহুত ভাল সব বস্তু ইয়াত সব ধৰণৰ ইলেক্ট্ৰনিক্সৰ বস্তু সব পাব ইয়াতে বেংকো আছে ষ্টেট বেংকৰ ইয়াতে SBI শাখা এটা আছে এটা ভাত খাব আহিলে এটা ভেজ থালি পোৱা যায় একদম অসুবিধা নাই বিন্দাছ উদৰ পৰাই খাই লম আৰু ভোক লাগিছে 11 মান বাজিল ইয়াত আমি চাহ খালো ভাত নাখালো যেহেতু ৰাতিপুৱা ভাত খোৱাটো পচিবল নাই সেইকাৰণে চাহ খাই লো প্ৰব্লেম ইয়াতে কি মাছ এইবোৰ পুঠি মাছ কত কৰি এগুলো দাম কত দাম 1 কেজি কত দাম আছে সবটার দাম 400 ঠিক আছে না নেব না আমরা তো টুরিস্ট বাইরে থেকে আসছি জাস্ট জিজ্ঞেস করলাম বহুত বেশি না দাম পুঠি মাছের দাম এই অলপ কেইটা মাছ 400 টাকা বিচাৰি আছে বহুত পুৰি চাহ খাই বহুত ভাল লাগিল এতিয়া আমি ওলাই যাম সিধা ডাউকি যে ৰিভাৰ সেই ৰিভাৰ যাম একচুয়ালি কি হল আমি জনা নাছিলো তাতে লিখা আছে যদিও ভাবিছিলো যে ফ্যামিলিৰ কাৰণে দেখাব পাৰি কিন্তু দেখাব নোৱাৰি হেটো সাইডত আমাৰ বৰ্ডাৰ এৰিয়া যে আছে তাতে আমি ভিডিও কৰিব নোৱাৰি
সিকিউৰিটি ৰিজন হয় আমাৰ যেহেতু দেশৰ কথা আহে এই তলফালে নামি আহিলে হ'ল তলেদি এতিয়া আমি আমাৰ দেশৰ ভিতৰত মানে আমাৰ ইণ্ডিয়াৰ আমাৰ ভাৰতৰ যি ভিতৰত যিটো অংশ আছে নদীৰ সেই নদীটো আপোনালোকক দেখাম কিন্তু সেইটো সাইডত বাংলাদেশ যেহেতু এইটো সাইডত আমি নেদেখাও এইটো সাইডত বাংলাদেশ এইটো সাইডত নেদেখাও আমাৰ সিকিউৰিটি ৰিজনছৰ কাৰণে আমাৰ বিএসএফ জৱানে আমাক কৈ দিলে এইটো আমি দেখাব নোৱাৰি সো এতিয়া আমি আমাৰ ভিতৰ ইণ্ডিয়াৰ ভিতৰৰ যি নদীটো সেইটো আপোনালোকক দেখাম ইয়া যাওক সেইফালদি আমি আহিছিলো এই পাহাৰৰ মাজেদি ৰাস্তাখন দেখা পাইছে সেইফালদি আহি ইয়াতে ব্ৰিজ আছে ব্ৰিজৰ পৰা আমি সেইফালে আহিছো এইটো সাইড দি আহিছো সো এই পানীবোৰ যদি আপোনালোকে আহিব বিচাৰে এই অক্টোবৰ মাহত নাহিব অক্টোবৰ মাহত পানীবোৰ ইমান ক্লিন নাথাকে আপুনি জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহিলে পানীটো ক্লিন পাব একদম যেটো আমি ফেসবুক বা ইউটিউবত যতে দেখা নাপাও গুগলত দেখা পাও যিবোৰ পানী ক্লিন একদম মানে আটাইতকৈ ক্লিন এই পানীবোৰ সেই অৱস্থাটো আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহত পাম আৰু ডিসেম্বৰৰ শেষৰ ফালে পাম সব পানীবোৰ ইমান মানে ক্লিন নহয় যেনেকৈ আমি দেখা পাওঁ আমি আকৌ কেতিয়াবা যদি সময় পাওঁ জানুৱাৰী মাহত আহিম যোৱাবাৰ আমি আহিছিলো মাৰ্চ মাহত হ'ব চাগে সেইকাৰণে পানীটো অলপ ক্লিন পাইছো কিন্তু এতিয়া ক্লিন নাই যেহেতু আৰু সাইডত কনষ্ট্ৰাকচনৰ কাম চলি আছে ৰাস্তাৰ কনষ্ট্ৰাকচন সেই মাটিবোৰ আহি পৰে সেইকাৰণে পানীবোৰ অলপ বেলেগ টাইপৰ হৈছে ৰদাৰ কাৰণে বোটিংও কৰিব নোৱাৰিলো আৰু আমি এতিয়া উভতি যাম আমি এতিয়া কাৰেংচুৰি ৱাটাৰফল যাম সো আপোনালোকে লগত থাকিব নেক্সট ভিডিঅ'ত আমি কাৰেংচুৰি ৱাটাৰফলটো দেখাম যেহেতু পানীটো ইমান ক্লিন নহয় গা ধুই ভাল নাপাম সেইকাৰণে আমি ৰিটাৰ্ণ হলো এতিয়া আমি যাম নেক্সট ষ্টেপ কাৰেংচুৰি ৱাটাৰফল পুৰা একদম মানে ক্লিন কৰি ৰাখে বস্তুবোৰ ৰংবোৰ অলপ বেয়া হৈছে আকৌ ৰং কৰি আছে ৰং হানি আছে ইয়াতে নাওবোৰ বনায় যে বুটিং কৰা যিবোৰ নাও আছে বোটবোৰ আছে ইয়াতে এনেকৈ বনায় হয়তো কিছুমান বেয়া হৈছে ৰিপেয়াৰিং কাম চলি আছে সো এইটো ডাউকি ৰিভা যি ভিউ পইণ্ট আছে বুটিং পইণ্টৰ ওপৰতে এইটো এটা মাৰ্কেট বহুত ভাল লাগে সৰু সৰু দোকান বহুত ভাল লাগে সৰু সৰু দোকানবোৰ সবকিটা আছে ইয়াতে সৰি সবে ইয়াতে ভালকে স্বাগতম জনায় আৰু খাবলৈ নিমন্ত্ৰণ জনায় আমাক ইয়াত যদি সুসু লাগে টয়লেট যাব পাৰে অসুবিধা নাই 10 টকা দি যাব পাৰে এয়া বাংলাদেশৰ গেট হয় আৰু এইটো বৰ্ডাৰ গাৰ্ড বাংলাদেশ যেটো বিজিবি বুলি কয় বিজিবি ক্যাম্প হয় আৰু এয়া আমাৰ ইণ্ডিয়াৰ গেট আজি আমি ডাউকিৰ জেগেটা ডাউকি ৰিভাৰ তাৰ পিছত এই 0 পইণ্টটো আছে ইণ্ডিয়া বাংলাদেশৰ যে বৰ্ডাৰ গেটখন আছে তাতে আমি এনেকৈ ফুৰিলো এতিয়া আমি ডাউকি যে মাৰ্কেট আছে তাত যাম তাৰ পৰা কিবা খাই তাৰ পিছত আমি সিধা যাম কাৰেংচুৰি ৱাটাৰফল ওয়েলকাম টু কাৰেংচুৰি ৱাটাৰফল মেঘালয়ৰ এক বিখ্যাত ৱাটাৰফল কাৰেংচুৰি ৱাটাৰফল এয়া আপোনালোকক আমি কাৰেংচুৰি ৱাটাৰফলৰ যে দৃশ্য এয়া দেখাম কাৰেংচুৰি ৱাটাৰফলৰ সম্পূৰ্ণ এটা ব্লগ ভিডিঅ' মই নেক্সট আকৌ বনাই আছোঁ নেক্সট ভিডিঅ'ত আমি কাৰেংচুৰি ৱাটাৰফলৰ A to Z দেখাম সো এই ভিডিঅ'টা কেনে লাগিল কমেণ্ট কৰি জনাব